আজি ৰুম চেক আউট কৰিছোঁ আৰু যাব লাগিব আৰু ৰুম চেক আউট কৰিছোঁ। আমাৰ বহুত দিন হ'ল ইয়াত থকা, মানে 4-5 দিন থকা হৈ গ'ল আৰু 4-5 দিন হৈ গ'ল থকা, সেইটো কাৰণে ৰুমটো চেক আউট কৰিছোঁ আৰু যাম আৰু বাই বাই আৰু 5 দিন হৈ গ'ল থকা, সেইটো কাৰণে ৰুমটো চেক আউট কৰিছোঁ আৰু যাম আৰু বাই বাই আৰু বাই বাই দিছোঁ আৰু এটা ৰুমটোকে নে কি কয় যদু ওলাইছে দেই হেলমেট চেলমেট লগাই এইটো লগৰবিলাক যাম আৰু ন ডিব্ৰুগড়। যদুক ৰুমটো এৰিবলৈ মন যোৱা নাই আৰু চবকে তেনেকুৱাই লাগিছে, ভিউটো চাই আৰু ভাল লাগিছে যেতিয়া আকৌ মন যোৱা নাই আৰু ইফালে চালে ভিউটো মজা লাগে আৰু সেইটো কাৰণে ৰুমটো এৰিব মন যোৱা নাই। তথাপি লগৰকেইটা গৈ আছে তো যাব লাগিব আৰু ডিব্ৰুগড় আজি যাব লাগিব। ডিব্ৰুগড়ৰ পৰা আপোনালোকক ভিডিঅ'টো নিশ্চয় আপলোড কৰিম, আপোনালোকে চাব। আৰু এইটো চাওক কাউণ্টাৰটো আছিলে, এইটো কাউণ্টাৰটো চাবিটো ইয়াতে থৈ যাম আৰু যাম আৰু ৰাস্তাত ৰুমৰো ব্লগ বনাম, আপোনালোকে চাব ৰাস্তাত কেনেকুৱা টাৰ্ণিং কি কথা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখো না গাইজ, এয়া আমি পাহাৰৰ পৰা নামি আছো আৰু অৰুণাচল লংডিঙৰ পৰা আমি ডিব্ৰুগড়লৈ যাম আৰু ডিব্ৰুগড়লৈ গৈ আছো। তো এয়া লংডিঙৰ ৰাস্তা কেনেকুৱা টাৰ্ণিং আছে। আমি এতিয়া বৰ্তমান তলত নামি আছো ওপৰৰ পৰা আৰু ৰাস্তাটো বহুত টাৰ্ণিং আছে আৰু পাহাৰ ৰাস্তা। তো তেনেকৈ আহি আছো গৈ আছো আৰু আজি মানে ভাল লাগিছে আৰু ডিব্ৰুগড় 3-4 দিনৰ পিছত আমি গৈ আছো, তো ভাল লাগিছে আৰু কি ক'ম আৰু আপোনালোকক। তো আজি মই মানে ইমান ভালদৰে ভিডিঅ' নবনালোঁ, তথাপি আৰু এয়া ভিডিঅ' আমাৰ সৰু মৰু আপোনালোকৰ মাজত লৈ আহিছোঁ, আপোনালোকে চাব। এয়াই ইমানতে আজি ভিডিঅ' সামৰিছোঁ। বাই বাই।